প্রমোদ বড় নেক্সট সরকার বনাব নোৱাৰে নেক্সট সরকার আমার বিপেক দলে করব এটু রাজ্যে সিদ্ধান্ত 9 তারিখ এপ্রিল 2025 প্রমোদ বড় শহীদ দিবস নবা থৈনাই सान ফালিনাंगोन বয়বो বা আমার সুপ্রিয়া বাইদেউ যেনেকৈ কৈছে বা তেৰা বাইদেউ যেনেকৈ কৈছে মুঠতে মিছা খোৱাৰ সীমা নাই এনেকুৱা মিছা কথা ক'ব পাৰে এতিয়া কৰক আৰু 4 মাহ আছে আপোনাৰ হাতত 4 মাহৰ ভিতৰত এই প্ৰমোদ বড়োৱে বিটিচিটো সঞ্চালন কৰিব পাৰিবহি 4 মাহৰ ভিতৰত কিমানজন আত্মসহায়ক গোটৰ ৭৫,০০০ টাকা দিবহি পাৰিব এই 4 মাহ আছে এই 4 মাহৰ ভিতৰত কিমানজন মানুহক মাটিৰ পট্টা দিবহি জিলাৰ বিপিএফ দলৰ স্পেশাল কনভেনশন হৈছে ইয়াৰে মুকলি সভাত মই আহিছিলোঁ যেন হওক 3টা সমষ্টি আছে আমাৰ বিটিচিৰ বিজনি জিলাত একটা মানাস একটা থুৰিবাৰী আৰু একটা সুবাইজাৰ এই সব যেটো আমাৰ দলৰ যেটো ষ্ট্ৰেংথ বিজনি জিলা হিচাপে বা 3টা সমষ্টি হিচাপে খুব ভাল অৰ্থাৎ এইবাৰ যেটো 2025ত নিৰ্বাচন হ'ব এই নিৰ্বাচনত বিজনি জিলা হিচাপে 3টা সমষ্টিটো বিপিএফে দখল কৰিব এটো একদম 100% হৈ গ'ল অৰ্থাৎ শিওর 3টা সমষ্টিও বিপিএফে জিকিব এইবাৰ 2025ত যেটো নিৰ্বাচন হ'ব বিটিসি নিৰ্বাচন আৰু সৰকাৰটো বিপিএফে কৰিব এটো 100% প্ৰমোদ বড়ো শেষ প্ৰমোদ বড়োৱে যেনেকা কথা দিছিল এনেকুৱা কাম কৰা নাই ই খাবহে জানে আজিলৈকেও খাই আছে ৰাইজৰ কাৰণে একো কাম কৰা নাই এইটো কি আপুনি শুনা নাই কেছেট বাজাৱাটো প্ৰমোদ বড়োৱে কৈছে যে বিটিআৰ চুক্তিটো যদি আখৰে আখৰে পালন নকৰে তেতিয়া হলে কি আমি অসমৰ কোনোবা এজনৰ কেবিনেট মন্ত্ৰীৰ ঘৰত যাই পেলাই চোতালত ফাঁসি সুইচাইড কৰিম বুলি কৈছে তেতিয়া হলে হেতুকে কৈছো মই যেহেতু প্ৰমোদ বড়ো সরকাৰৰ দিনটো 2025ত এপ্ৰিল মাহৰ 8 তাৰিখত 5 বছৰ কমপ্লিট হয় তেতিয়া হলে যেহেতু আখৰে আখৰে পালন হোৱা নাই বিটিআৰ চুক্তিটো এই কাৰণে তাৰ মৰিব লগা সুইচাইড কৰিব লগা ডেটটো হ'ল 9 তাৰিখ এপ্ৰিল ইমান ডাঙৰ মানুহ মৰাৰ পিছত আপুনি যদি শহীদ দিৱস না মানে এটো কিবা হ'ব মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ